নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক যিসকল ছাত্ৰ ছাত্ৰী আজি কম্পাৰ্টমেণ্টেল এক্সামৰ মেট্ৰিকছন হৈ গ'ল মই যোৱা ভিডিঅ'ত তোমালোকক MCQ খিনি মই কৰাই দিছিলোঁ আৰু কিছুমান ষ্টুডেণ্টে মোক থিয়ৰিখিনি কৰি দিবলৈ কৈছিলে মই সেইকাৰণে থিয়ৰিখিনি কৰি তোমালোকক মই এটা ভিডিঅ' প্ৰস্তুত কৰি দিছোঁ মই জাষ্ট কৰি পিনি তোমালোকক ভিডিঅ'টো দেখাই যাম তোমালোকে কেনেকৈ কৰিছিলা চেক কৰি ল'ব পাৰিবা এটা কুৱেশ্যন নম্বৰ 46টো আমি কেনেকৈ কৰিছিলোঁ চোৱা 46টো তোমালোকৰ এনেকৈ কৰিব লাগিব এইটো মই কৰি থৈছোঁ ইয়াতে চোৱা তোমালোকে এনেকৈ যদি 46টো কৰিছিলা তোমালোকৰ এনেকৈ হ'ব মানে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ হ'লে a প্লাছ b ইনটু মাইনাছ b এইটো সূত্ৰত কৰিব লাগিব চ' তোমাৰ 47টো তোমাৰ প্ৰমাণ কৰিবলৈ দিছিলে অপৰিমেয় বুলি হয় নে নহয় গতিকে সেইটো আমি এনেকৈ কৰিব লাগিব তোমালোকে কেনেকৈ কৰিছিলা চেক কৰি ল'বা ইয়াত চাই ল'ব পাৰিবা তোমালোকে এইটো চাই লোৱা মই তোমালোকক বহীখন এনেকৈ দি দিছোঁ হয়নে এইটো তোমালোকে এনেকৈ কৰিছিলানে এইটো হৈছে তোমাৰ এইটো ইমানখিনি নেক্সট কুৱেশ্যনটো তোমালোকে চাই ল'ব পাৰিবা নেক্সট কুৱেশ্যনটো আমাৰ 48 কুৱেশ্যনটো প্ৰমাণ কৰিবলৈ দিছিলে সেইটো আমি প্ৰথমতে লেফ্ট হেণ্ড চাইডৰ পৰা ৰাইট হেণ্ড চাইড দেখাব লাগিব হয়নে সেইটো চাই লোৱা এইটো কেনেকৈ কৰিছিলোঁ মই এইটো তোমালোকে যদি এনেকৈ কৰিছা তোমালোকৰ শুদ্ধ হৈছে চেক কৰি ল'বা তোমালোকে দেই সেইটো প্ৰুভড হৈ গ'ল নেক্সট কুৱেশ্যন আমাৰ 49 কুৱেশ্যনটো তোমালোকে পেপাৰখনত লৈ ল'ব পাৰিবা এনেকৈ 49টো এনেকৈ কৰিব লাগিব এইটো চোৱা তোমাৰ মানে তোমালোকে কৰি বুজাই দিয়া নাই তোমালোকে যেটো পৰীক্ষা দি উঠিলাই তোমালোকে চেক কৰি ল'ব পাৰিবা এনেকৈ কৰিছিলা যদি তোমালোকে মাৰ্কছ পাবা আৰু কোনে কিমান পাবা মোক জনাবলৈ নাপাহৰিবা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট 50 নম্বৰ কুৱেশ্যনটো যোনটো আমাক সম্ভাৱিতাৰ দিছিলে কেইটা ফলাফল আছে মুঠ ফলাফল তোমাৰ 36টা হ'ব আৰু তোমাৰ 2 নম্বৰটো লুডুগুটি দুটা ওলোৱা সংখ্যা দুটাৰ সমষ্টি 8 হোৱাৰ ফলাফল 5টা আছে গতিকে লুডুগুটি দুটাত ওলোৱা 8 হোৱাৰ মানে সমষ্টিটো 8 হোৱাৰ সম্ভাৱিতা হ'ব 36 ভাগৰ তোমাৰ 5 হ'ব নেক্সট তোমাৰ 51টো আমাক বহুপদটো নিৰ্ণয় কৰিব দিছিলে গতিকে বহুপদটো আমি নিৰ্ণয় কেনেকৈ কৰিছোঁ তাত ভাজক ভাগফল আৰু ভাগ এইকেইটা আমি প্ৰথমে লিখি লৈছোঁ তাৰপিছত px উলিয়াইছোঁ যেটো px মানে আমি জানো যে ভাজক পূৰণ ভাগফল প্লাছ ভাগ গতিকে আমি gx ইনটু qx প্লাছ rx ত কৰি দিলোঁ আমি অংকটো এনেদৰে আমি বহুপদটো পালোঁ হয়নে এইটো হৈছে ইয়াৰ 51 নম্বৰ এনসাৰটো হয়নে নেক্সট চাবা নেক্সট তোমালোকে 50 তোমাৰ 1 নম্বৰ কুৱেশ্যনতে আৰু এটা কুৱেশ্যন আহিছিলে মই সেইটো তোমালোকক কৰি দিছোঁ মই এইটো তোমালোকৰ এনেধৰণে আহিছিল তাত কেইমান লেভেল দিছিলে গতিকে এনেকৈ কৰিব লাগিব এইটো তোমালোকে এনেকৈ যদি কৰিছা তোমালোকৰ সবৰে শুদ্ধ হ'ব আৰু কেইমানটো তোমালোকৰ 2 ওলাইছে চোৱা কেইমান 2 হয়নে এইটো কেইমান 2 ওলাইছে গতিকে এইটো আহিল এইটো উত্তৰ নেক্সট আমি 52 নম্বৰ কুৱেশ্যনটো চাম কুৱেশ্যন নম্বৰ 52 কুৱেশ্যন নম্বৰ 52টো এনেকৈ কৰিব পাৰিবা তোমালোকে পুথিভঁৰালটোৰ নিৰ্দিষ্ট মাচুল x টকা আৰু প্ৰতিদিনে দিবলগীয়া মাচুল y টকা দুটা সমীকৰণ হ'ব সেই সমীকৰণ দুটা আমি অপনয়ন কৰিছোঁ অপনয়ন কৰি y মান পালোঁ 3 আৰু y মান আমি তোমালোকৰ 1 নং সমীকৰণত বহাই দিলোঁ x মান 15 পালোঁ গতিকে x মানে আমি নিৰ্দিষ্ট মাচুল ধৰিছিলোঁ গতিকে নিৰ্দিষ্ট মাচুল 15 টকা হ'ব আৰু প্ৰতিদিনে দিবলগীয়া মাচুল হ'ব 3 টকা এইটো হৈছে ইয়াৰ এনসাৰ তাৰপিছত আছে তোমাৰ 53 কুৱেশ্যন নম্বৰ 53টো আমাক বাস্তৱ বুলি দেখাব লাগে মূল দুটা আমি চাই ল'ম ইয়াত a মান b মান c মান লিখি লৈছোঁ b স্কয়াৰ মাইনাছ 4ac যেটো ভেক্টৰ নিৰূপক আছে সেইটো উলিয়াই লৈছোঁ উলিয়ালে আমি 100 পালোঁ গতিকে b স্কয়াৰ মাইনাছ 4ac টো 0তকৈ যেটো ডাঙৰ গতিকে সমীকৰণটো মূল দুটা বাস্তৱ হ'ব এটা আমি দেখালোঁ এটা বাস্তৱ হোৱাৰ কাৰণে মূল দুটা উলিয়াব দিছে গতিকে মূল উলিয়াবলৈ আমি কি কৰিম দেখাৰ সূত্ৰ প্ৰয়োগ কৰিছোঁ x = -b প্লাছ মাইনাছ b ৰুট অভাৰ b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ তাত আমি যেতিয়া অংকটো কৰি দিম তেতিয়া আমাৰ এইটো তোমাৰ এনেধৰণে হ'ব আৰু নিৰ্ণয় মূল দুটা হ'ব তোমাৰ যেহেতু প্লাছ মাইনাছ দুবাৰ আছে গতিকে আমি এবাৰ প্লাছত লিখিম এবাৰ মাইনাছত লিখিম প্লাছত লিখিলে আমাৰ এনসাৰটো হ'ব 7/3 আৰু মাইনাছত লিখিলে এনসাৰটো হ'ব -1 গতিকে এইটো আছিল আমাৰ 53 নম্বৰ কুৱেশ্যনৰ এনসাৰ নেক্সট আমি কৰিম তোমালোকৰ 54টো সো 54 নম্বৰ কুৱেশ্যনটোত আমাক ত্ৰিভুজৰ দিছিলে ত্ৰিভুজটোত আমাক দি থোৱা আছিলে গতিকে আমাক দেখাব কৈছে CA আৰু ইকুৱেল টু CB ইনটু CB আমি সেইটো কৰিছোঁ সো এনেকৈ মই কৰি দেখাইছোঁ তোমালোকে যদি এনেকৈ কৰিছা তোমালোকে মাৰ্কছ পাবা এইটো হৈছে 54 নম্বৰ কুৱেশ্যনৰ এনসাৰ এবাৰ আমি 54টো কৰিম সো 54 ওকে 55টো কৰিম 55টো আমি যেহেতু আমাক দেখাব হৈছে চতুৰ্ভুজ মানে যেটো বৰ্গৰ কালি উলিয়াবলৈ কৈছে আমি যেহেতু জানো যে চতুৰ্ভুজৰ কালি উলিয়াবৰ কাৰণে ত্ৰিভুজৰ কালি নিৰ্ণয়ৰ সূত্ৰটা আছিলে আমি সেই সূত্ৰটো আছিলে তাহলে হাফ ইনটু x1 y2 - y3 x2 y3 - y1 প্লাস x3 y1 y2
প্ৰথমতে আমি বৰ্গটোক মানে সমানে দুভাগ কৰি লৈ ABD ত্ৰিভুজৰ কালি উলিয়াই লৈছোঁ প্ৰথমতে আমি ABD ত্ৰিভুজৰ কালিটো উলিয়াওঁতে আমি 8 পালোঁ 4 পালোঁ নেক্সট তোমাৰ BCD উলিয়াওঁতেও আমি 4 পালোঁ দুইটা ত্ৰিভুজৰ কালি 4 হ'ল হয়নে গতিকে আমি দুইটা ত্ৰিভুজৰ কালি যদি 4 হয় গতিকে আমি চতুৰ্ভুজটো মানে যেটো বৰ্গক্ষেত্ৰ আছিল বৰ্গক্ষেত্ৰ দুটা ত্ৰিভুজ লগলাগি গঠন হৈছে এটা হৈছে ABD আনটো হৈছে BCD গতিকে দুইটা লগলাগিলে আমাৰ কিমান পালো এনসাৰ 8 বৰ্গ একক হৈছে ইয়াৰ বৰ্গক্ষেত্ৰটোৰ কালি নেক্সট আমি 56 টো কৰিম 56 55 টোত আমাক দুটা আৰু এটা অৰ দিছিলে অৰটো কৈ দিছো মই তোমালোকক এটো তোমাৰ স্থানাংক জ্যামিতিৰ অৰ আছিলে এটো আমি এনেকৈ কৰিছো চেক কৰি লবা তোমালোকে এবাৰ এনেকৈ যদি তোমালোকে কৰিছা বা কমপ্লিট যদি সম্পূৰ্ণ নহলেও তোমালোকে ষ্টেপ মাৰ্কিং এটা পাবা আৰু কাৰ কিমান হৈছে তোমালোকে জনাবলৈ মোক নেপাহৰিবা কোনে কোপা চাই আছে জনাবাচোন তোমালোকে এটো তোমালোকৰ এনসাৰ হ'ব তোমালোকৰ এটো 23 by y মান তো আমাক কিমান ললে 23 by 5 হ'ব তোমাৰ ইয়াৰ এনসাৰ দেই y মান 23 by 5 দেই এটো হৈ গল তোমাৰ নেক্সট আমি 56 টো কৰিম 56 টো বিটৰ আছিলে এটো বহুতেই ইম্পৰ্টেন্ট আছিলে আৰু হেকাৰণে পৰীক্ষাত আহি গৈছে এটো চোৱা এটো আমি এনেকৈ লিখিব লাগিব এটো কৰি তোমালোকক মই এনেকৈ দি দিছো তোমালোকে এনেকৈ যদি কৰিছা গতিকে এটো শুদ্ধ হ'ব বা তাৰ পিছৰ এটা আমাৰ অংক দিছে পিছৰটো ইম্পৰ্টেন্ট আছিলে হেতু আমি মই কৰাই দিছো চোৱা ইয়াতে এটো আমি এনেকৈ লিখিছো তাৰ পিছৰ অংকখিনি দেখাইছো তোমালোকক কেনেকৈ কৰিব লাগিব তাৰ পিছৰ অংকখিনি এনেকৈ হ'ব এনেকৈ আমি গোটে চাৰিটা ইকুৱেশ্যন যোগ কৰিম যোগ কৰাৰ পিছত আমি এটো এনসাৰ পাম ঠিক এটো প্ৰুফড হ'ল নেক্সট 57 নম্বৰ কোৱেশ্যনটো 57 নম্বৰ কোৱেশ্যনটো কৰিছো মই তোমালোকক কৈ দেখাইছো চাই লবা এটো তাৰ পিছতে আমি মুখ্য বৃত্তখনটো কালি বৃত্তটোৰ কালিৰ পৰা ABB কালিটো বিক কৰি দিব লাগিব এনসাৰটো আমি 140 পালো হেতু হৈছে ইয়াৰ 57 নম্বৰ কোৱেশ্যনৰ এনসাৰটো নেক্সট আমি 58 টো কৰিম 58 টো চোৱা 58 টোত আমাক পৃষ্ঠকালি আয়তনৰ দিছিলে এটো আমি ছবিটো আঁকি লৈছো ছবিটো আঁকি আমি বস্তুখিনি কি কি দিছে লিখি লৈছিলো আৰু হেলনীয় অংশটো আমি উলিয়াৰ হতেটো জানো যে L √h² + r² গতিকে আমি হেতু পালো এনসাৰ 17.5 মিটাৰ তম্বুটোৰ ভূমিতলৰ কালি ভূমিতলটো গোলক আকৃতিৰ হয় গতিকে বা বৃত্তাকৃতিৰ হয় সেইকাৰণে πr² হেতু আমি পালো 616 তম্বুটোৰ কালি আমি পালো কৰি লৈ মানে তম্বুটোত যেহেতু এটা তোমাৰ বেলন আছে আৰু এটা শংকু আছে গতিকে দুইটা আমি কৰি লৈ এনসাৰটো পালো 1474 এটো হৈছে বক্ৰপৃষ্ঠ কালি তম্বুটোৰ এতিয়া আমি যেহেতু আমি উলিয়াব লাগিব তোমাৰ অংকটো তম্বুটো ব্যৱহৃত কেনভাছ কাপোৰৰ কালি কিমান হ'ব বা কাপোৰৰ কালি কিমান হ'ব দিছে আমাক তো হেতু আমাৰ এনসাৰ হ'ব 1474 যেটো লাইছে হেতু এনসাৰ হ'ব না 59 টো আমাৰ বহুলক উলিয়াব দিছিলে গতিকে আমাৰ বহুলক উলিয়াইটো চাই লওঁ তোমালোকে এনেকৈ যদি তোমালোকে বহুলকটো উলিয়াইছিলা সবৰে শুদ্ধ হৈছে বুলি ধৰিব পাৰা গতিকে মাৰ্কস পাবা নিশ্চয় এটো হৈছে তোমালোকৰ 38.33 এনসাৰ এটো কাৰ ওলাইছিলে তোমালোকে কমেন্টত জনাবলৈ নেপাহৰিবা তাৰ পিছতে 61 নম্বৰ কোৱেশ্যনটো মই 62 কৰি দিয়া না 62 তোমালোকৰ যেহেতু অঙ্কন আছিলে অঙ্কনটো তোমালোকে সকলোৱে যেহেতু আঁকিব জানিবাই মই সেইকাৰণে আঁকি দিয়া নাই একেবাৰে শেষত মই 61 টো কৈছো এটো সমান্তৰ প্ৰকৃতিৰ অঙ্ক আছিলে একেবাৰে ইজি আছিলে প্ৰথম কিস্তিৰ ধৰণ তোমালোকক 4500 দিছিলে দ্বিতীয় কিস্তি নেকি কমি গৈ আছিলে গতিকে প্ৰথম কিস্তিটোক আমি প্ৰথম AP প্ৰথম পদ বুলি লোৱা হৈছে আৰু কমি যে গৈছিলে 150 টকাটো আমাক প্ৰশ্ন দি থৈছিলে হেতু আমি -150 বুলি লৈছো এতিয়া নৱম কিস্তি দিব লগা ধৰণ এনেকৈ উলিয়াইছো আমি যেটো মানে প্ৰথম আৰু ডি মান পাই থৈছো গতিকে উলিয়াবলৈ একেবাৰে সহজ হৈ আছে অন্তিম কিস্তি দিব লগা ধনৰ পৰিমাণ আমি এনেকৈ উলিয়াই দিছো এটো তাৰ পিছতে আমাক চতুৰ্থ কিস্তি দিব লগা মুঠ ধনৰ পৰিমাণ হ'ব আমি এটো যোগফল দিব লাগিব যেহেতু আমি অন্তিম পদ আৰু প্ৰথম পদ পাই থৈছো গতিকে সূত্ৰটো আমি n/2 a + an সূত্ৰত কৰিব পাৰিম গতিকে আমি হেতু সূত্ৰত কৰি পালো 49350 টকা হৈছে চতুৰ্থ কিস্তিত দিব লগা মুঠ ধনৰ পৰিমাণ ঘূৰাব লাগিব দেই এতিয়া নেক্সট কোৱেশ্যনটো তোমাক দিছিলে তোমাৰ প্ৰথম অৱস্থাত যোনটো ধন আমি নগদ ধন কিনিলে আমি যেটো পাম আৰু এতিয়া কিস্তিকে কিনিলে কিমান টকা আমি বেছিকে দিব লাগিব হেতু দিছে না গতিকে অতিৰিক্ত দিব লগা ধনৰ পৰিমাণ হৈছে 49350 আৰু 45000 বিক কৰি দিলে আমি 4350 টকাত আমি অতিৰিক্তকে দিব লাগিব গতিকে মই তোমালোকক গোটেই ফুল পেপাৰখনৰ ডেসক্ৰিপটিভ খিনি তোমালোকক মই সলভ কৰাই দিলো তোমালোকে চেক কৰি ল'ব পাৰিবা সকলোৱে ধন্যবাদ